নমস্কাৰ প্ৰিয় দৰ্শক আজি 5 ছেপ্টেম্বৰ আজি পবিত্ৰ শিক্ষক দিৱস আৰু এই শিক্ষক দিৱসৰ দিনটোতেই আজি আমি উপস্থিত আছো এগৰাকী কৃতি শিক্ষকৰ বাসভৱনত কোন এই কৃতি শিক্ষক জানিবলৈ চাই থাকক আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান মই আজি উপস্থিত আছো বজালী জিলাৰ অন্তৰ্গত আমদ গাঁৱৰ এগৰাকী কৃতি শিক্ষকৰ ঘৰত মোৰ পিছফালে আপোনালোকে চাই আছে এয়া হৈছে এখন প্ৰকাণ্ড জাপি আৰু এই জাপিটো 2024 চনত কৃতি শিক্ষক বঁটা হিচাপে প্ৰদান কৰিছিল নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই এগৰাকী কৃতি শিক্ষকক আৰু সেইগৰাকী কৃতি শিক্ষকেই হৈছে শ্ৰীযুত তিলক কুমাৰ শৰ্মা ডাঙৰীয়া আৰু মই বৰ্তমান উপস্থিত আছো তিলক কুমাৰ শৰ্মা ডাঙৰীয়াৰ বাসভৱনত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ এই বঁটাটো এই নহয় তেখেতে ইয়াৰ উপৰিও অসম চৰকাৰৰ তৰফৰ পৰাও কৃতি শিক্ষক বঁটা লাভ কৰিছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰাই তেখেতে কৃতি শিক্ষক বঁটা লাভ কৰিছে গতিকে সেইগৰাকী শিক্ষকৰ যিসকল কৃতি শিক্ষক বঁটা আছে এই মুহূৰ্তত মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ আহ্বান জনাইছোঁ এয়া সুন্দৰকৈ তেখেতৰ বাসভৱনত এনেদৰে সজাই থোৱা হৈছে যে 59 সংখ্যক শিক্ষক দিৱসত কৃতি শিক্ষক বঁটা লাভ কৰিছিলে এয়া নৱজাগৰণৰ উদ্যোগত গুৰুত্বপূৰ্ণ বঁটা লাভ কৰিছিল 2022 চনত নৱজাগৰণ সামাজিক সাংস্কৃতিক অনুষ্ঠানে প্ৰশংসাপত্ৰ হিচাপে প্ৰদান কৰিছিল তিলক কুমাৰ শৰ্মা ডাঙৰীয়াক আৰু এয়া হৈছে নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ 2024 চনৰ কৃতি শিক্ষক বঁটা গতিকে এই ধৰণে তেখেতৰ বিভিন্ন বঁটাৰে ইতিমধ্যে সমাজখনত কৃতি শিক্ষক হিচাপে সন্মানিত হৈছে আৰু সেইগৰাকী শিক্ষকৰ সৈতেই আজি আমি এই 5 ছেপ্টেম্বৰৰ দিনটোতেই কিছু কথা পাতিবলৈ যত্ন কৰিম সামাজিক আৰু শৈক্ষিক জগতৰ কিছু কথা আমি এইগৰাকী মহান ছাৰৰ পৰাই আমি আলোচনা কৰিম প্ৰথমতে মই ছাৰক আমাৰ বিলাইভ অসমৰ তৰফৰ পৰা তেখেতক স্বাগতম জনাইছোঁ নমস্কাৰ মোৰ তৰফৰ পৰা মই বিলাইভলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজি মোৰ বাসগৃহত আপোনালোকে আহি মোৰ পৰা কিছু কথা জানিবলৈ বিচাৰিছে আৰু তাৰ কাৰণে মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ যে আজিৰ এই পবিত্ৰ দিনটোত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ছাৰলৈ মোৰ সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ প্ৰণিপাত জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ মোৰ আগমনে মোক সঁচাকৈ উৎসাহিত কৰিছে আনন্দিত কৰিছে আপোনালোকৰ সদৌতিলৈ আপোনালোকৰ বিলাইভৰ পৰিয়াললৈ মই মোৰ তৰফৰ পৰা আজিৰ এই পবিত্ৰ দিনটোত মই আন্তৰিক শ্ৰদ্ধা আৰু পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ছাৰ প্ৰথমতে মই আপোনাৰ পৰা কিছু কথা পাতিম আচলতে আপোনাৰ পৰা মই প্ৰথমতে জানিব বিচাৰিছোঁ আপুনি কিমান বছৰ ধৰি হয়তো চাকৰি কৰি আছে আৰু বৰ্তমান আপুনি কোনখন বিদ্যালয়ত আছে হয় মই মোৰ শিক্ষকতা জীৱন আৰম্ভ কৰিছিলোঁ যোৱা 1999 চনৰ ডিচেম্বৰ মাহৰ পৰা আৰু ক্ৰমশভাৱে মই কেইবাখনো বিদ্যালয়ত কাম কৰিছোঁ আৰু বৰ্তমান 2022 চনৰ পৰা মই বৰপেটা জিলাৰ বজালী ব্লকৰ অন্তৰ্গত 1082 নম্বৰ ফিঙুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে মই কাম কৰি আছোঁ এইখিনি ইতিমধ্যে আমি হয়তো জানিব পাৰিছোঁ আৰু আপোনাৰ বাসভৱনত আহি হয়তো যিখিনি দেখা পাইছোঁ আপুনি কৃতি শিক্ষক হিচাপে কেইবাটাও বঁটা আপুনি লাভ কৰিছে হয়তো সন্মুখত এইবোৰ আছে মোৰ কেমেৰা পাৰ্চনে হয়তো আপোনাৰ এই বঁটাসমূহ দৰ্শকক দেখুৱাই আছে এয়া হৈছে তেখেতৰ কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা আৰু এই বঁটাসমূহ আচলতে কেতিয়া আপুনি কেইখন বঁটা লাভ কৰিছে আপুনি কি বঁটা লাভ কৰিলে আমাৰ দৰ্শকসকলক অলপ জনাই দিয়ক হয় মই যোৱা 2020 চনত আমাৰ বৰপেটা জিলা প্ৰশাসনৰ পৰা মই কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই বঁটাটো মোৰ চৰকাৰী বঁটা আছিল আৰু ক্ৰমশভাৱে 2022 চনত এই বঁটাটো লাভ কৰাৰ পিছত মোক গুৱাহাটীৰ এটা অনুষ্ঠান বৃহৎ অনুষ্ঠান জাগৰণ বুলি এইটো সাংস্কৃতিক আৰু শৈক্ষিক এটা পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল এটা অনুষ্ঠান
আৰু এই অনুষ্ঠানটিয়ে মোক 2022 চনত গুৰুৰত্ন বঁটাৰে সন্মানিত কৰিছিল। তাৰ কাৰণে মই তেখেতসকলক মই ইয়াৰ যোগেদি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তাৰপিছত মই এনেধৰণে মোৰ কাৰ্য সম্পাদন কৰি থকাৰ পিছত বৃহত্তৰ কয়াকুছি অঞ্চলত আপোনালোকে জানে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা বৃহৎ অনুষ্ঠান কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। এই কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই প্ৰতি বৰ্ষত তেখেতসকলে 3টাকৈ পুৰস্কাৰ প্ৰদান কৰি আহিছে বুলি মই জানিব পাৰিছিলোঁ। এটা তেখেতসকলে কয়াকুছি বঁটা প্ৰদান কৰে আৰু লগে লগে আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এজন শিক্ষকক তেখেতে কৃতি শিক্ষকৰ সন্মান প্ৰদৰ্শন কৰে আৰু এজন কৃষক, যিজন কৃষকে হয়তো কৃষি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰে, তেওঁক এটা বঁটাৰে সন্মানিত কৰে। এই কথাটো তেখেতসকলে মই নাজানো, তেখেতসকলৰ চিন্তা চৰ্চাত হয়তো মোৰ নিচিনা এজন সাধাৰণ শিক্ষাগুৰুক এই সন্মান 2024 চনত এই কৃতি শিক্ষকৰ বঁটাটি মোক উৎসাহিত কৰিছে। আৰু তেতিয়াৰ পৰা মই উপলব্ধি কৰিছোঁ যে এজন শিক্ষকৰ এই যি প্ৰাপ্য, এই প্ৰাপ্যখিনি পোৱাৰ পিছত সঁচাকৈ আমি আমাৰ সমাজৰ প্ৰতি কৰণীয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি কৰণীয়, আমাৰ দায়বদ্ধতা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। মই আপ্লুত হৈছোঁ যে বৃহত্তৰ কয়াকুছি অঞ্চলৰ ৰাইজে মোক যিখিনি সিদিনা সন্মান প্ৰদৰ্শন কৰিছে, সন্মান দিছে, এই সন্মান মই কেতিয়াও পাহৰিব নোৱাৰিম। আৰু তাৰ লগে লগে মই এটি কথা স্বীকাৰ কৰিব লাগিব যে সৰুক্ষেত্ৰী সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতৰ নেতৃত্বতে এই অনুষ্ঠানটোৰ গঢ় লৈ উঠিছে আৰু বৃহৎ অঞ্চলৰ বৃহৎ মানুহৰ সমাগম, প্ৰায় 3 লক্ষাধিক মানুহৰ সন্মুখত এই বঁটাটি মই লাভ কৰি মই গৌৰৱান্বিত হৈছোঁ। আৰু মই ভাবিছোঁ যে সঁচাকৈ তেতিয়াৰ পৰা মোৰ দায়বদ্ধতা বাঢ়িছে, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মোৰ যিখিনি দায়বদ্ধতা, সমাজৰ প্ৰতি মোৰ যিখিনি দায়বদ্ধতা, মই নিশ্চয়কৈ বৃদ্ধি পাবলৈ চেষ্টা কৰিছোঁ। আৰু যিখিনি মোৰ অনাগত দিনত মই শিক্ষকতা মোৰ জীৱন আছে আৰু বেছি বছৰ নাই, মই মাত্ৰ 3টা বছৰ হয়তো চাকৰি কৰিবলৈ পাম। আৰু এই 3 বছৰত মই নাজানো মোৰ সমাজখনক, ছাত্ৰ ছাত্ৰীসকলক, মোৰ সন্তানসকলক মই কেনেকৈ আগুৱাই নিব পাৰোঁ। তাৰ কাৰণে ভগৱান আৰু সমূহ ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ। ছাৰ, এইখিনিতে আপোনাৰ সৈতে আন এটা কথা জানিবলৈ চেষ্টা কৰিম যে আচলতে বৰ্তমান যি শৈক্ষিক জগতত যি চলি আছে, অসম চৰকাৰে কিন্তু শৈক্ষিক বা শিক্ষা ক্ষেত্ৰত কিন্তু যথেষ্ট পৰিমাণে হয়তো উন্নত কৰিছে বুলি চৰকাৰেও কৈ আছে বা আমিও দেখা পাই আছোঁ। কিন্তু এই ক্ষেত্ৰত বিদ্যালয়সমূহে যথেষ্ট উন্নত হৈছে আগতকৈ। কিন্তু আমি দেখিবলৈ পাওঁ যে বৰ্তমান যি অভিভাৱক আছে, এই অভিভাৱকসকলে হয়তো একাংশ অভিভাৱকসকলে সৰু সৰু ল'ৰা ছোৱালীসকলক চৰকাৰী বিদ্যালয়লৈ নিদি বা চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নিদি তেওঁলোকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ তেওঁলোকে নিজৰ সন্তানক দিয়াৰ কাৰণে ঢাপলি মেলিছে। আচলতে ক'বলৈ গ'লে যে বৰ্তমান প্ৰাথমিক বিদ্যালয়ত একেবাৰে কম সংখ্যক ছাত্ৰ ছাত্ৰীহে হয়তো লিখা পঢ়া কৰে বা একেবাৰে দৰিদ্ৰ শ্ৰেণীৰ ক'লেও তাৰমানে ভুল কোৱা নহ'ব যে সেইসকলৰ ছাত্ৰ ছাত্ৰীহে আচলতে এই প্ৰাথমিক বিদ্যালয়সমূহত পঢ়ে। আচলতে এনেকুৱা কি আছে যে কি নাই যে বৰ্তমান অসম চৰকাৰে ইমানখিনি সুবিধা প্ৰদান কৰাৰ পিছতো যে অভিভাৱকসকলে এই ছাত্ৰ ছাত্ৰীসকলক বা নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ দিয়াৰ কাৰণে আগ্ৰহী হৈছে? নহয়, এইটো সম্পূৰ্ণ এটা ওলোটা ছবি। আচলতে তেনেকুৱা নহয়। চৰকাৰী শিক্ষা ব্যৱস্থাটো অতি উন্নতমানৰ শিক্ষা ব্যৱস্থা। আমি উপলব্ধি কৰিব নোৱাৰোঁ কিছুমান কথা। আমি নিজেই ভাবি লওঁ যে চৰকাৰী বিদ্যালয়তকৈ ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকসকলে ভালকৈ শিকায়, তাৰ পৰিচ্ছন্নতা খুব বেছি ভাল। কিন্তু তেনে নহয়। আপোনালোকে জানে যে বৰ্তমান সময়ত অসম চৰকাৰৰ নেতৃত্বত যিসমূহ বিদ্যালয়ত আন্তঃগাঁথনি হওক বা বিভিন্ন পৰ্যায়ৰ অনুদানেই হওক, এই অনুদানৰ ফলত বিদ্যালয়সমূহ গঢ় লৈ উঠিছে আৰু এটা সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে। তাৰোপৰি আমাৰ যিখিনি চিলেবাছ বা আমাৰ যিখিনি শৈক্ষিকৰ পদ্ধতি, এইখিনি যথেষ্ট পৰিমাণে উন্নত। আজি আমি এটা কথা স্বীকাৰ কৰিব লাগিব যে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ যিসমূহ শিক্ষক শিক্ষয়িত্ৰী আছে, সেইখিনি যথেষ্ট পাৰদৰ্শিতাপূৰ্ণ, কাৰণ তেওঁলোকৰ যথেষ্ট পৰিমাণে সমল আছে আৰু ট্ৰেইনিং আদি লৈ পেলাই তেখেতসকল পৰিপক্ক হৈ উঠে। আমি ইয়াৰ বিপৰীতে যে চাবলৈ যোৱা হয় যে এখন ব্যক্তিগত বিদ্যালয়ত আচলতে এজন খুব
কম শিক্ষিত ব্যক্তিৰ দ্বাৰাও কিছুমান বিদ্যালয় পৰিচালনা হৈ আছে। আমি এইটো নকওঁ যে তেখেতসকলৰ তাতেও যথেষ্ট পৰিমাণৰ জ্ঞানী বা যথেষ্ট পৰিমাণৰ শিক্ষিত শিক্ষাগুৰু আছে, কিন্তু এইটো কথা নহয় যে প্ৰাথমিক বিদ্যালয় হোক বা মানে উচ্চ প্ৰাথমিক বিদ্যালয়েই হোক, আমাৰ চৰকাৰী তুলনাত ব্যক্তিগত বিদ্যালয় কেতিয়াও ফেৰ মাৰিব নোৱাৰে। কাৰণ এই কাৰণে নোৱাৰে, কাৰণ আমাৰ শিক্ষা পদ্ধতিটো আৰু তেওঁলোকৰ শিক্ষা পদ্ধতিটোৰ মাজত যথেষ্ট পাৰ্থক্য আছে। আমি এইটো কথা নদি ক'ব পাৰোঁ যে যিসকল অভিভাৱক বা ছাত্ৰ ছাত্ৰী সঁচাকৈ আমাৰ বিদ্যালয়ত, চৰকাৰী বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আহে সেইখিনি একেবাৰে নিম্নমানৰ, তেওঁলোকৰ ঘৰুৱা পৰিৱেশ খুবেই বেয়া। প্ৰায় আমি ক'বলৈ গ'লে BPLৰ ছাত্ৰ ছাত্ৰীখিনি আমাৰ বিদ্যালয়লৈ আহে, কিন্তু আমি সেইখিনিক লৈ যথেষ্ট পৰিমাণে সুখী। আৰু মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে যোৱা 1999 চনৰ পৰা মই শিক্ষকতা জীৱন আৰম্ভ কৰিছিলোঁ। মই যিখন বিদ্যালয়তে গৈছোঁ তাত বিদ্যালয়ত আজিৰ তাৰিখলৈকে 100তকৈ কম গুণে ল'ৰা ছোৱালী আমাৰ নাই। এতিয়া মই যিখন বিদ্যালয়ত কাম কৰিছোঁ, যোৱা 2022 চনৰ পৰা সেইখন বিদ্যালয়ত বহুত ছাত্ৰ ছাত্ৰী আজিৰ তাৰিখতো আমাৰ বেচৰকাৰী স্কুলৰ পৰা মোৰ বিদ্যালয়ত আহি নামভৰ্তি কৰিছে। কিয় কৰিছে এই কথাটো যদি আমি ক'বলৈ যোৱা হয়, তাৰ মাজত আমি এইটোও ঠিক হ'ব লাগিব যে আমাৰ শিক্ষাগুৰুসকলৰ যিখিনি চৰিত্ৰ, শিক্ষাগুৰুসকলৰ যিখিনি নিয়মানুৱৰ্তিতা আৰু আমাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ প্ৰতি, সমাজৰ প্ৰতি যিখিনি দায়বদ্ধতা, সেইখিনি আমি কিন্তু দেখুৱাব লাগিব। মই নিশ্চিত, মই মোৰ বিদ্যালয়খনত মই নদি কৈছোঁ যে মই বিদ্যালয়খনত 2022 চনৰ পৰা যেতিয়ালৈ গৈছোঁ তাত প্ৰায় 50% ছাত্ৰ ছাত্ৰী বেচৰকাৰী বিদ্যালয়ৰ পৰা আহি মোৰ বিদ্যালয়ত নামভৰ্তি কৰিছে, আৰু এতিয়া মোৰ বিদ্যালয়ত 100তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে তাত মানে পঢ়া শুনা কৰি আছে। গতিকে মই এই ক্ষেত্ৰত ক'ব পাৰোঁ যে আমি যদি সমাজৰ প্ৰতি দায়বদ্ধতাটো দেখুৱাব পাৰোঁ, আমি যদি নিজৰ দায়বদ্ধতাক যদি আমি স্বীকাৰ কৰিব পাৰোঁ, আমি যদি নিজৰ কৰ্তব্যখিনি যদি আমি সময়মতে সম্পাদন কৰিব পাৰোঁ, তেতিয়াহ'লে কোনো ছাত্ৰ ছাত্ৰীয়ে ব্যক্তিগত স্কুললৈ যোৱাৰ কথা নাহে। আমি নিজেই ঠিক হ'ব লাগিব। সমাজখনৰ লগত জড়িত হৈ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি নিয়মীয়া কৰিব পাৰোঁ, কেনেকৈ আমাৰ বিদ্যালয়ত নামভৰ্তি কৰিব পাৰোঁ, তাৰ আমি প্ৰচেষ্টা কৰিব লাগিব। কাৰণ আমি শিক্ষক, আমাক সকলোৱে অনুকৰণ কৰে, আমাক সমাজ এখনে অনুকৰণ কৰে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিৰ্মাতা আমি। গতিকে আমি যদি শিক্ষকসকলে যদি সমাজখনৰ ল'ৰা ছোৱালীসকলক যদি ওলাই আনি আমি যদি পাঠদান কৰিব নোৱাৰোঁ, তেতিয়াতো আমাৰ মূল্য নাথাকে। ছাত্ৰ নাথাকিলে শিক্ষকৰ কোনো মূল্য নাথাকে। গতিকে আমি যথেষ্ট পৰিমাণে চেষ্টা কৰিব লাগিব, আৰু আমি নিশ্চিতভাৱে চেষ্টা কৰি আছোঁ। আমাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে যথেষ্ট ত্যাগ কৰে, যথেষ্ট কষ্ট কৰে, আৰু যাৰ বিনিময়ত আজি চৰকাৰী স্কুলৰ পৰা লাখ লাখ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আমি বাহিৰত পঢ়িবলৈ গৈছে, চাইণ্টিষ্ট হৈছে, ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, তেনেকুৱা উদাহৰণ বহুত বিৰল আছে। গতিকে আমি গৌৰৱ কৰোঁ যে মই চৰকাৰী স্কুল এখনৰ শিক্ষাগুৰু হিচাপে মই চৰকাৰী স্কুলক সদায় চেলুট কৰোঁ, আৰু আমি চৰকাৰী স্কুলক লৈ আমি সদায় গৌৰৱ কৰিব লাগিব। এইকাৰণে, কাৰণ চৰকাৰী ব্যৱস্থাটোৱে অতি সুন্দৰ, ইয়াত সুন্দৰ প্ৰচেষ্টা আছে, সুন্দৰ আন্তঃগাঁথনি আছে, আৰু অসম চৰকাৰৰ তত্ত্বাৱধানত যিসমূহ চৰকাৰী বিদ্যালয় এতিয়ালৈকে চলি আছে তাত এটা সুন্দৰ পৰিৱেশ আৰু সুন্দৰ শৈক্ষিক পৰিৱেশৰ বিৰাজমান হৈছে। হয়তো কিছুমান মানুহে তাক ওলোটাকৈ ভাবি লয় যে শিক্ষকসকলে দেৰিকৈ আহে, শিক্ষকসকলে নপঢ়ায়। এয়া কিন্তু আচলতে একেবাৰে সঁচা কথা নহয়। এতিয়া 5টা আঙুলিৰ মাজততো এটা আঙুলি কোনোবা সৰু থাকিব। ঠিক তেনেকৈ 100খন বিদ্যালয়ৰ ভিতৰত কোনোবা এজন শিক্ষাগুৰুৰ সাধাৰণ এটা দোষ থাকিব পাৰে, কিন্তু প্ৰায় সংখ্যক বিদ্যালয়ৰ শিক্ষাগুৰু এতিয়া সচেতন হৈছে, আৰু এতিয়া নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা বজাই ৰাখি শিক্ষকতা কাম কৰি আছে বুলি মই অনুভৱ কৰোঁ। শেষত ছাৰ আৰু এটা কথা আপোনাৰ পৰা মই জানিব বিচাৰিম, আৰু আপোনাক শেষৰটো প্ৰশ্ন হৈছে যে বৰ্তমান আমি সমাজ ব্যৱস্থাত যি দেখা পাই আছোঁ যে একাংশ ছাত্ৰ ছাত্ৰীয়ে হয়তো তাৰমানে নিচাজাতীয় দ্ৰব্যৰ সৈতে তাৰমানে মিলিত হৈছে, আৰু তেওঁলোকৰ জীৱন ধ্বংস হোৱা তাৰমানে এনেকুৱা উদাহৰণ আমি বহুত দেখিছোঁ। আৰু বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ মাজত তাৰমানে এই নিচাজাতীয় দ্ৰব্যটোৱে তাৰমানে আক্ৰান্ত কৰা যেন পৰিলক্ষিত হৈছে। আৰু এই ক্ষেত্ৰত যিহেতু আজি এই শিক্ষক দিৱস, আৰু এজন কৃতি শিক্ষক হিচাপে আপুনি নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক আপুনি কি আহ্বান জনাব? আচলতে এইটো এটা ডাঙৰ প্ৰশ্ন। হয়, বৰ্তমান সময়তো চৰকাৰৰ ফালৰ পৰা হওক বা বিভিন্ন দল সংগঠনৰ ফালৰ পৰা হওক, এই নিচাযুক্ত দ্ৰব্য নিবাৰণৰ কাৰণে যথেষ্ট প্ৰচেষ্টা অৱলম্বন কৰা হৈছে। এইটো আমিও বিচাৰোঁ যে আজিৰ ভৱিষ্যত প্ৰজন্মসকলে যদি এনেকৈ
নিচাজাতীয় দ্ৰব্যৰে যদি সেৱন কৰি যদি ধ্বংসৰ গৰাহলৈ যায় তেতিয়াহ'লে আমাৰ দেশখন এদিন শেষ হৈ যাব। গতিকে আমি জাতিটোক আমাৰ দেশখনক উদ্ধাৰ কৰিব লাগিলে আমি পিতৃ মাতৃসকল আমি শিক্ষাগুৰুসকল সচেতন হ'ব লাগিব। এয়া সঁচা যে আমি আমাৰ বিদ্যালয়ত যেতিয়া আমি পাঠদান কৰিবলৈ লওঁ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি পাঠত নাথাকিলেও আমি কিছু কথা তেওঁলোকক অৱগত কৰাওঁ যে কেতিয়াও নিচা খাব নালাগে, কেতিয়াও নিচা খোৱা মানুহৰ ওচৰলৈ যাব নালাগে, বা তোমালোকৰ যদি মা দেউতাই কোনোবাই যদি নিচাজাতীয় দ্ৰব্য খায় তেতিয়াহ'লে তোমালোকে তাক বাধা দিয়াৰ কাৰণে ব্যৱস্থা ল'বা। এই কথাখিনি আমি কৈ আহিছোঁ। কিন্তু তৎসত্ত্বেও দেখা যায় যে আজি যুৱ প্ৰজন্মৰ কথা নেওচিও কিছুমান মানুহে সমাজত এটা বিশৃংখলতাৰ সৃষ্টি কৰিবৰ কাৰণে মাদক দ্ৰব্য হওক বা বিভিন্ন দ্ৰব্য সেৱন কৰি এক অৰাজকতাৰ সৃষ্টি কৰি আহিছে। কিন্তু এই ক্ষেত্ৰত আমি কিছুমান মানুহ আমি সমাজৰ ব্যক্তিসকলে আমি শিক্ষকসকলে ইয়াৰ বিপক্ষে আমি থিয় হ'ব লাগিব। আমি মাত মাতিব লাগিব, আমি সজাগ কৰিব লাগিব। ইয়াৰ বিপৰীত এইখিনি সেৱন কৰিলে যে মানুহৰ মৃত্যু হয়, ইয়াৰ পৰা কি প্ৰতিক্ৰিয়া হ'ব পাৰে, কি ক্ৰিয়া হ'ব পাৰে, এই সচেতনতা যদি আমি বৃদ্ধি কৰিব পাৰোঁ আমি নিশ্চিতভাৱে ক'ব পাৰিম যে আমি 100% যদি সফল হ'ব নোৱাৰিলেও আমি অন্ততঃ 95% বা 90% আমি সফলতা হ'ব পাৰিম। কিন্তু আমি সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগিব যে আমাৰ সমাজৰ যিবিলাক বেয়া কাৰক এই কাৰকসমূহ আঁতৰাই আমি যদি এখন সুস্থ সমাজ যদি আমি গঢ়িব পাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰজন্মসকল আমাৰ ছাত্ৰ ছাত্ৰীসকল এদিন আমি সুন্দৰ এখন প্ৰগতিমুখী এখন সুন্দৰ দেশত আমি তেওঁলোকক নাগৰিকত্ব দিব পাৰিম আৰু তেওঁলোকৰ ভৱিষ্যতবিলাক তেওঁলোকে সুন্দৰ কৰিব পাৰিব। এইবাৰ যিহেতু আজি শিক্ষক দিৱস আৰু এই শিক্ষক দিৱসত হয়তো আপুনি এজন কৃতি শিক্ষক হিচাপে অসমৰ বিভিন্ন হয়তো বিদ্যালয়ত বিভিন্ন ধৰণৰ শিক্ষক সমাজ আছে, এই শিক্ষক সমাজক আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব? আজি মই সৰ্বপল্লী ৰাধাকৃষ্ণলৈ মই সেৱা যাচিছোঁ আৰু আজি এই পবিত্ৰ দিনটোত মই এইটোৱেই বাৰ্তা কৰিব বিচাৰিছোঁ যে আমি সমাজ এখন আগবঢ়াই নিব লাগিলে, দেশ এখন আগবঢ়াই দিব লাগিলে আমি সকলোৱে সচেতন হ'ব লাগিব। আমাৰ প্ৰজন্মসকলক আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ভাল দিশলৈ লৈ যাব লাগিলে আমি নিজৰ ঘৰখন আমি সমাজখন প্ৰথমতে আমি ঠিক কৰি ল'ব লাগিব আৰু তাৰপিছত আমি বিদ্যালয়ৰ যোগেদি আমাৰ ভৱিষ্যত প্ৰজন্মসকলক আমি আগুৱাই নিয়াৰ কাৰণে যথেষ্ট চেষ্টা কৰি যাম। আৰু নিশ্চিতভাৱে আমাৰ বিদ্যালয়সমূহৰ শিক্ষাগুৰুসকলে এইখিনি কৰি আছে। এইকাৰণেই কৰি আছে যে ছাত্ৰ এজন শিক্ষক অবিহনে অন্ধ আৰু ছাত্ৰজন যদি নাথাকে তেনে শিক্ষকজন অন্ধ। গতিকে আমি পৰস্পৰৰ বুজাবুজিৰ মাজত পৰস্পৰক সহযোগিতাৰ মাজত আমি আমাৰ দেশখনক আমি আমাৰ গাঁওখনক আমি আমাৰ সমাজখনক আগুৱাই লৈ যাব লাগিব। আৰু মই ইয়াৰ যোগেদি এটা আহ্বান জনাওঁ যে আজি এই পবিত্ৰ দিনটোৰ পবিত্ৰ মুহূৰ্তত সকলো ধৰ্মাৱলম্বী লোকেই হওক, বিভিন্ন ধৰ্মৰ লোক যিটো আমাৰ ভাৰতবৰ্ষত বাস কৰি আছে, গতিকে প্ৰতিজনৰ সন্তানসকলক আমি আগুৱাই নিয়াৰ কাৰণে আমি সচেতন হ'ব লাগিব। সেইকাৰণে মই এই চেগতে কৈছোঁ যে মই ইতিমধ্যে বিভিন্ন আলোচনীত বা বিভিন্ন কিতাপত মই কেইটামান প্ৰবন্ধ লিখি উলিয়াইছিলোঁ। মই হয়তো আজিৰ দিনত মোৰ লিখনি এটি ওলাব। মই তাত লিখিছিলোঁ যে ছাত্ৰ, শিক্ষক আৰু সমাজ এই তিনিটাই হ'ল সমন্বয় হ'ল শিক্ষা। গতিকে ছাত্ৰ, শিক্ষক আৰু সমাজৰ ব্যক্তিসকল যদি আমি সচেতন হ'ব পাৰোঁ, আমি যদি এখন নিকা আৰু সুন্দৰ যদি আমি ৰাষ্ট্ৰ গঢ়িব পাৰোঁ তেতিয়াহ'লে আমাৰ সমন্বয় লাগিব আৰু আমি প্ৰতিজনে বুজাবুজিৰ মাজেৰে প্ৰতিজনে ভাল ভাৱৰ মাজেৰে আমি শিক্ষক আগুৱাই নিব লাগিব। যদি শিক্ষা থাকে তেতিয়াহ'লে পৃথিৱীখন সুন্দৰ হ'ব আৰু যদি শিক্ষা আমি আগুৱাই নিব নোৱাৰোঁ তেতিয়াহ'লে আমি এদিন আমাৰ নিজৰ দেশত আমি নিজৰ নাগৰিকত্ব হেৰুৱাব লাগিব, আমি নিজৰ জাতিটোক নিশেষ কৰিব লাগিব। পুনৰবাৰ আজিৰ এই শিক্ষক দিৱস আমাৰ বিলাইভ অসমৰ তৰফৰ পৰা আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনাক আজিলৈকে বিদায় দিছোঁ। বহুত ধন্যবাদ। আপোনালোকে মোৰ বাসগৃহলৈ আহি আজি যিখিনি মোক আপোনালোকৰ পদধূলি দিলে আৰু এজন সাধাৰণ শিক্ষক হিচাপে আপোনালোকে মোক বিচাৰি আহি আজি যি পবিত্ৰ দিনটোত মোৰ মুখেৰে দুআষাৰ কোৱাৰ মোক সুযোগ দিলে তাৰ কাৰণে বিলাইভক মই বহুত বহুত ধন্যবাদ আৰু মই সেৱা যাচিছোঁ। এয়া আছিল কৃতি শিক্ষক তিলক কুমাৰ শৰ্মা ডাঙৰীয়া আৰু এইগৰাকী শিক্ষকৰ পৰাই আমি ইতিমধ্যে কিছুমান গুৰুত্বপূৰ্ণ হয়তো আলোচনা কৰিছোঁ আৰু এই আলোচনাৰ পৰাই হয়তো আমি সমাজখনক এটা বাৰ্তা দিব বিচাৰিছোঁ আজি সেই পবিত্ৰ দিনটোতেই। গতিকে
আমি বিলাইভ অসমৰ পৰিয়ালৰ তৰফৰ পৰাও আজিৰ এই পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতেই আমি সৰ্বভাৰতৰ প্ৰতিগৰাকী শিক্ষকলৈ আমি শুভেচ্ছা জনাইছোঁ আৰু মোৰ কাষত বহি থকা কৃতি শিক্ষকগৰাকীৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ, তেখেতৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ আৰু আজিলৈ ইমানতে আমাৰ এই অনুষ্ঠান সমাপ্ত কৰিছোঁ। ধন্যবাদ, নমস্কাৰ।